আমি আজি এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছো যে ইংৰাজীত আমি আচলতে ভেৰি আৰু মাছ এই দুটা ব্যৱহাৰৰ কথা ক'ব বিচাৰিছো আৰু ভেৰি আৰু মাছ এই দুটা ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ কেতিয়াবা কনফিউজ হয় আৰু সেইটো আমি নাইকিয়া কৰিবৰ কাৰণে তোমালোকক মই এটা কথা তাত টিক্স দিব বিচাৰিছো। ভেৰি আৰু মাছ দুইটা সাধাৰণতে আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হয়। যে ভেৰিটো ব্যৱহাৰ কৰিবলৈ হ'লে বাক্য শাৰীত এই আৰ্টিকলটো থাকিব লাগিব। এই উদাহৰণস্বৰূপে যে she is a very clever girl, কিন্তু এই যে ক্লেভাৰ সেই ক্লেভাৰটো হৈছে আনকাউণ্টেবল নাউন আৰু সেইকাৰণে এই আগত থকা এইটোৰ কাৰণে আমি ভেৰি লগাবলগীয়া হ'ল। কিন্তু she drink much water, এই ৱাটাৰটো আনকাউণ্টেবল নাউন। এতিয়া কি কাৰণে আমি আচলতে তাতে মাছ লগালো, ভেৰিটো নলগাই কি কাৰণে মাছ লগালো, তাৰ কথাটো হৈছে কি সেই বাক্য শাৰীত বিশেষকৈ এই আৰ্টিকলটো নাই। অৰ্থাৎ যদি বাক্য শাৰীত এই আৰ্টিকল থাকে তেতিয়াহ'লে আমি ভেৰি লগাই পেলাই আনকাউণ্টেবল নাউনৰ আগত আমি ভেৰি ডিটাৰমিনাৰটো লগাব লাগিব। আৰু যদি বিশেষকৈ এই আৰ্টিকলটো নাথাকে তেতিয়া আমি মাছ লগাব লাগিব। গম পাইছেনে? যে বোলে I secret much knowledge of this language. ধন্যবাদ।